ওম নমঃ শিৱায়। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা 2026 চনত জানুৱাৰী মাহত এটা ভাল খবৰ আহি আছে, যিটো খবৰে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিব। যদি আপোনাৰ ৰাশি মেঘ হয়, তেন্তে এই ভিডিঅ'টো স্পেচিয়েল আপোনাৰ বাবে। ধন, চাকৰি, প্ৰেম, ভাগ্য সকলো ক্ষেত্ৰত কিছুমান আচৰিত ধৰণে ফল পাবলৈ আপুনি সক্ষম হ'ব। সকলো ক্ষেত্ৰতে কিছুমান আচৰিত পৰিৱৰ্তন হ'ব পাৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো এই মাহটো কোন কোন ক্ষেত্ৰত ভাগ্য উজ্বলি উঠিব, কি কাম কৰিলে আপোনাৰ বছৰৰ প্ৰথম মাহটো ভালধৰণে পাৰ হ'ব আৰু ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ। সেয়ে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু নতুন বছৰৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 2026 চনৰ জানুৱাৰী মাহটো এক নতুন মাহ আৰম্ভণি কৰিবলৈ এক সুযোগ। মংগল গ্ৰহ আপোনাৰ পক্ষত থাকিব। শনিৰ দৃষ্টি আপোনাক শিকাই দিব। ধৈৰ্য, প্ৰেম, ব্যৱসায়ত, চাকৰি সকলো ক্ষেত্ৰত আহিব পাৰে টাৰ্ণিং পইণ্ট। বৃহস্পতিৰ আশীৰ্বাদে আপোনাৰ কিছু ক্ষেত্ৰত নতুন পৰিকল্পনা লৈ আহিব। ধন আৰু আৰ্থিকৰ দিশত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুতেই যথেষ্ট ভাগ্যৱান হ'বলৈ গৈ আছে। হঠাৎ আহিব আপোনাৰ বাহিৰা ইউটিউব, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি ধন প্ৰাপ্তৰ যোগ, ধন অহাৰ যোগ সম্ভাৱনা বহুত বেছি দেখা পোৱা গৈছে। পুৰণা ধনৰ উভতি পোৱাৰো সম্ভাৱনা আছে। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। কিন্তু প্ৰিয় দৰ্শক, যদিহে আপুনি ব্যৱসায় কৰে, তেন্তে এই মাহটোত এটা ভাল অফাৰ আৰু ডাঙৰ লাভ পাব পাৰে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ ৰাশি মেঘ হয়, তেনেহ'লে ইতিমধ্যে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ আমি বিশ্লেষণ কৰি থৈ দিছোঁ জীৱনটো। আপোনাৰ জীৱনত কেতিয়া কি কৰিব লাগে, কি কৰিব নালাগে, কেতিয়া আপুনি ছাকচেছ হ'ব লাগে, অল এভৰিথিং আমি ইতিমধ্যে প্লে'লিষ্ট বনাই থৈ দিছোঁ। 12টা ৰাশি অনুযায়ী আমি তাতে আপোনালোকৰ বনাই থৈ দিছোঁ। আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ তাতে গৈ চাব পাৰে। তেনেহ'লে আহকচোন, জানুৱাৰী মাহটোৰ প্ৰথম বছৰৰ আৰম্ভণিতে পৰিয়ালত ভাই ভনীৰ সম্পৰ্ক অলপ উঠা নমা হ'ব পাৰে। মাহটোৰ আৰম্ভণিতে ভাই ভনীৰ সম্পৰ্কৰ মাজত অলপ মৰম চেনেহবোৰ বঢ়াব লাগিব, আন্তৰিকতা বঢ়াব লাগিব। ভাই ভনীৰ সম্পৰ্ক মজবুত থাকিব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱনত যি ভুল বুজাবুজি হৈ আছিল, সেইখিনি ঠিক হ'ব। মাতৃৰ যদি আপোনালোকৰ মাৰ যদি স্বাস্থ্য অসুস্থ হৈ আছিল, তেনেহ'লে সেইখিনি ঠিক হ'ব। জানুৱাৰী মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ লাভ আৰু কিছু দিশত সুযোগ আহিব। সেয়া আপুনি নিজে চালি জাৰি চাব পাৰিব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপুনি চিন্তাশীল হৈ মনোযোগ দি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব এই মাহটোত। আগতে 2025 চনৰ যিটো কষ্টৰ ফল, এই 2026 চনত আৰম্ভণিৰ পৰাই আপোনালোকৰ ইতিবাচক ফল লৈ আনিব পাৰিব আপুনি। কৰ্মৰ ক্ষেত্ৰত অনুকূল ফল দেখিবলৈ পাব এই মাহটোত। এইখিনি সময়ছোৱাত যিসকলে চাকৰি কৰি আছে, এটা জেগাৰ পৰা এটা জেগালৈ ট্ৰেন্সফাৰ হোৱাৰ কিছু সম্ভাৱনা থাকিব পাৰে। মাহৰ শেষত যেতিয়া সূৰ্য, মংগল, বৃহস্পতি, বুধ, শুক্ৰ এই 4টা গ্ৰহে 10ম স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত যিকোনো সিদ্ধান্ত লোৱাত আপোনালোকক সহায় কৰিব। যিকোনো সিদ্ধান্ত লোৱাত 7ম স্থানত বৃহস্পতি গ্ৰহই দিশ দিব। সূৰ্য, মংগল এইকেইটা বুধ মাহৰ প্ৰথম ভাগত থাকিব, যাৰ ফলত আপোনাৰ কিছু কৰ্মৰ ক্ষেত্ৰত উটং পুটং হ'ব পাৰে। সেয়েহে বি কেয়াৰফুল। যিকোনো ডাঙৰ সিদ্ধান্ত ল'লে অলপ ডাঙৰ পৰামৰ্শ লৈ লোৱাটো খুবেই অত্যন্ত জৰুৰী। ভালদৰে বুজাবুজি হৈ মাইণ্ড ঠাণ্ডা মগজুৰে ল'ব। হঠাৎ কেতিয়াবা খং উঠিলে খংটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব।
এই মাহত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল সফল হ'ব আপোনাৰ ব্যৱসায়। এই জানুৱাৰী মাহটোতে যিকোনো কৰ্মৰ ক্ষেত্ৰতে যিকোনো কামৰ ক্ষেত্ৰতে হওক খৰচ কৰাৰ পৰা অলপমান দূৰত থাকিব, কাৰণ যিকোনো সিদ্ধান্ত লৈ আপোনাৰ খৰচ বেছি হ'ব পাৰে। সেইকাৰণে অলপ ছেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী। অলপ দূৰত থাকিব। যথেষ্ট যিমান পৰিমাণে আয় বৃদ্ধি পালেও খৰচৰ মাত্ৰা বাঢ়িব পাৰে, চ' অলপ নিয়ন্ত্ৰণ কৰি চলিবৰ কাৰণে চেষ্টা কৰিব। কেতুৰ স্থিতিৰ কাৰণে একে সময়তে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাটো বিপদজনক হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ জাতক জাতিকাসকলে শ্বেয়াৰ মাৰ্কেটত বেছি বিনিয়োগ নকৰাটোৱে ভাল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব মনৰ মাজত। পৰীক্ষাত ভাল ফল পাব। নিশ্চয় আগতে হৈ যোৱা দুখবোৰ পাহৰি নতুনকৈ জীৱনটো আৰম্ভণি কৰক, কাৰণ সময় থাকোঁতে আমি পঢ়া শুনাবোৰ ভালধৰণে পাৰ কৰিব লাগে, কাৰণ সময়ৰ কাম আমি সময়ত কৰাটো খুবেই অত্যন্ত জৰুৰী। যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিব, ভালধৰণে প্ৰিপাৰেশ্যন কৰক। এক্সাম পালেহি ওচৰত, ভালধৰণে ফল পাবলৈ আমি কষ্ট কৰিব লাগিব এই 2 মাহ। আপোনাৰ কৰ্মৰ দ্বাৰাই আপোনাৰ ফল পাবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ কৰ্মৰ দ্বাৰাই আপুনি ফল পাবলৈ সক্ষম হ'ব। সেয়েহে ভাগ্য আপোনাৰ লগত আছে। কষ্ট কৰি যাওক যিসকল ছাত্ৰ ছাত্ৰীসকল আছে। প্ৰেম দাম্পত্য জীৱন সুখবৰ। প্ৰেমৰ ক্ষেত্ৰত জানুৱাৰী মাহটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ থাকিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিবাহিত লোকৰ বাবে ভুল বুজাবুজি দূৰ হ'ব। কিন্তু আগতকৈ যদি আগতে আপোনালোকৰ ভুল বুজাবুজি হৈ আছিল আপোনালোকৰ সম্পৰ্কত, তেনেহ'লে সেইবোৰ সমস্যা দূৰ হৈ আপোনাৰ নতুনকৈ এটা জীৱন আৰম্ভণি কৰিবলৈ পাৰ্টনাৰক ছাপোৰ্ট কৰিবলৈ আপুনি সক্ষম হ'ব। এটা মিঠা মাতেৰে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব। 25 জানুৱাৰীৰ পাছত প্ৰেম জীৱনত বিশেষ ভাল খবৰ আহিব পাৰে। মাহৰ আৰম্ভণিতে পৰিয়ালৰ ক্ষেত্ৰত সুখ বৃদ্ধি পাব। সেইটো আপুনি নিজে লক্ষ্য কৰিব। মোৰ ক্ষেত্ৰত যিসকলে বিবাহিত আছে, বৃহস্পতিৰ গ্ৰহই মাহটোৰ মাজভাগত, বিশেষকৈ এই মাহটোৰ মাজভাগৰ পৰাই জীৱনসংগীৰ পৰাই, সেয়া লাগিলে জীৱনসংগী হওক, মা দেউতা হওক, ফেমিলি হওক, ভাই ভনীৰ সম্পৰ্ক, প্ৰেম, লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম, ঘৰৰ ফেমিলিৰ পৰা যথেষ্ট মৰম ভাল পাব, বুটলিবলৈ সক্ষম হ'ব। সেয়া লাগিলে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ হওক, ভাই ভনীৰ সম্পৰ্ক হওক বা ঘৰৰ পৰিয়ালৰ সম্পৰ্ক হওক, চাপত পাব। ধুনীয়াকৈ মিলি জুলি আপোনালোকে বছৰৰ আৰম্ভণিতে মাহটোৱে চলাবলৈ আপোনালোকে সক্ষম হ'ব। সাৱধানো হ'ব লাগিব। মাহটোৰ মাজফালে আৰু শেষফালে, মাজৰ সময়ছোৱাত আৰু শেষৰ সপ্তাহৰ সময়ছোৱাত ভুল বুজাবুজি, তৰ্ক বিতৰ্ক, ঘৰত মিছ আণ্ডাৰষ্টেণ্ডিং এনেকুৱা ধৰণৰ ফেমিলিত আহিব পাৰে। সেইটোৰ ওপৰত আপোনালোকক সতৰ্ক ৰাখিব, কাৰণ আপোনাৰ এটা মুখৰ কথাই কাৰোবাক আঘাত কৰিব পাৰে। সেয়ে যিকোনো কথা বতৰা ক'লে অলপ চালি জাৰি চাই লৈ ক'ব। প্ৰিয় দৰ্শক, আপোনালোকক আমি শিকাই থকা নাই, জাষ্ট দেখাই দিছোঁ যাতে আপোনাৰ ভাল হ'লে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। পৰিয়ালটোৰ মংগল হ'লে আমাৰ দেশখন মংগল হ'ব, সমাজখনৰ মংগল হ'ব।